এজন নতুন ব্যক্তি প্ৰাৰ্থনা কৰিব নাজানে, তেওঁ প্ৰাৰ্থনা কৰিছে, হে মহান ঈশ্বৰ, হে পিতা পৰমেশ্বৰ প্ৰভু, তুমি মোক আশীৰ্বাদ কৰা আৰু আব্ৰাহামৰ নিচিনাকৈ মোক ধনী বনোৱা পিতা পৰমেশ্বৰ, চলোমনৰ নিচিনাকৈ বুদ্ধি হওক আৰু জ্ঞানী বনোৱা পিতা পৰমেশ্বৰ, আৰু চেমছনৰ নিচিনাকৈ মোক শক্তিশালী আৰু প্ৰভু বলৱান বনোৱা। তাৰপিছত এসপ্তাহ পাৰ হৈ গ'ল, এসপ্তাহ পাৰ হৈ গ'ল, 1 মাহ পাৰ হৈ গ'ল, 2 মাহ পাৰ হৈ গ'ল, 3 মাহ পাৰ হৈ গ'ল, ৰিজাল্ট দেখা নাই। আকৌ এদিন প্ৰাৰ্থনা কৰিছে, হে ঈশ্বৰ, তুমি মোৰ প্ৰাৰ্থনা কেতিয়া শুনিবা, তুমি মোৰ প্ৰাৰ্থনা উত্তৰ নিদিবা নেকি? তেতিয়া তেওঁৰ ছোৱালীজনী কৈছে, পাপা তোমাক উত্তৰ দিছে, তোমাক প্ৰথমতে আব্ৰাহামৰ নিচিনাকৈ বিশ্বাস তোমাক দিছে আৰু চলোমনৰ নিচিনাকৈ তোমাক ধৈৰ্য দিছে, তুমি প্ৰাৰ্থনা কৰিব লাগিব। তাৰমানে মই আৰু প্ৰাৰ্থনা কৰিব লাগিব চলোমনৰ নিচিনাকে, তাৰমানে মই আকৌ আব্ৰাহামৰ নিচিনাকৈ মই বহুত প্ৰাৰ্থনা কৰিব লাগিব। য়েছ, আব্ৰাহামৰ নিচিনাকৈ বহুত প্ৰাৰ্থনা কৰিব লাগিব। তাৰ মানে আমি কৈছো কেতিয়াবা এবাৰ প্ৰাৰ্থনাতে ঈশ্বৰে নুশুনে, কেতিয়াবা ঈশ্বৰে এবাৰতে তেওঁ উত্তৰ নিদিয়ে, ইনষ্টেণ্টলি আমাক কেতিয়াবা উত্তৰ নিদিয়ে। আৰু সেইকাৰণে বাইবেলে কৈছে তোমালোকে নিৰন্তৰে তোমালোকে প্ৰাৰ্থনা কৰা বুলি কৈছে। নিৰন্তৰ অৰ্থাৎ আমি কণ্টিনিউলি আমি প্ৰাৰ্থনা কৰিব লাগিব। হালেলুয়া। আমি কেতিয়াও ৰখিব নালাগিব, আমি কণ্টিনিউলি আমি প্ৰাৰ্থনা কৰি থাকিব লাগিব। এটা বিষয় আমি সেই এটা বিষয়তে আমি লাগি থাকিব লাগিব। আমি লাগি থাকিলে যেনেদৰে সেই কি কয় পানী টোপালে, যেতিয়া পানী টোপাল একেৰাহে পৰি থাকে আৰু সেই পকা সেই ৱালো কি হৈ যায়, ফুটা হৈ যায়, ঠিক তেনেদৰে আমিও যেতিয়া প্ৰাৰ্থনা একেৰাহে লাগি থাকিম, আমি মজবুত হৈ গৈ থাকিম। প্ৰাৰ্থনা মানে হৈছে চিম্পলি ঈশ্বৰৰ সৈতে কথা বাৰ্তা কৰা। প্ৰা যিটো শব্দ সংস্কৃতৰ পৰা আহিছে, প্ৰা মানে বিশেষকৈ আন্তৰিকভাৱে বা আগলৈ, আৰু অৰ্থ মানে বিচৰা, উদ্দেশ্য বা পাৰপোজ, তাকে অৰ্থ প্ৰাৰ্থনা বুলি কৈছে। অৰ্থাৎ কিবা এটা আন্তৰিকভাৱে কাৰোবাৰ সৈতে কথোপকথন কৰা বা কিবা এটা নিবেদন কৰা বা আবেদন কৰা। আৰু এই প্ৰাৰ্থনা শব্দটো আমি দেখিছো আমি প্ৰথমতে ঈশ্বৰে তেওঁ সৃষ্টি কৰিছিলে, ঈশ্বৰে এই বস্তুটো নিৰ্মাণ কৰিছিলে প্ৰাৰ্থনা। আমি দেখিছো আদি পুস্তক, বাইবেলৰ আদি পুস্তক 3 অধ্যায় 9 পদত কৈছে, হে আদম তুমি ক'ত আছা? তেতিয়া আদমে মাত দিছে বুলি কৈছে। আদমে কৈছে ঈশ্বৰক, হে প্ৰভু মই এই গছৰ পিছত লুকাই আছো। অৰ্থাৎ ঈশ্বৰে সৰ্বপ্ৰথমতে এই প্ৰাৰ্থনা সৃষ্টি কৰিছিলে। প্ৰাৰ্থনা মানে হৈছে মানুহৰ সৈতে ঈশ্বৰে কথা পতা, অৰ্থাৎ মানুহে ঈশ্বৰৰ সৈতে কথা বাৰ্তা হোৱাটোকেই প্ৰাৰ্থনা বুলি কোৱা হয়। প্ৰাৰ্থনাই আমাৰ হৃদয় শুদ্ধ কৰে, আমাৰ মন পৰিষ্কাৰ কৰে। আৰু সেইকাৰণে গীতমালা 51 10 পদত কৈছে যে তুমি মোৰ মন সুস্থিৰ কৰা, হে ঈশ্বৰ তুমি মোৰ মন সুস্থিৰ কৰা। যেতিয়া আমি ঈশ্বৰৰ সৈতে কথা বাৰ্তা হওঁ, তেওঁ হৈছে মহাপবিত্ৰ আৰু তেওঁ মহিমাৰে পৰিপূৰ্ণ ঈশ্বৰ। যেতিয়া আমি তেওঁৰ সৈতে আমি যেতিয়া তেওঁৰ সৈতে আমি সংযোগ হওঁ, যেতিয়া আমাৰ কানেক্টিং হৈ যায়, তেওঁৰ সৈতে সংযোগ হৈ যায় যেতিয়া আমি, আৰু সেই সংযোগ স্থাপন কৰাৰ যিটো মাধ্যম, সেয়া হৈছে প্ৰাৰ্থনা। আৰু সেইকাৰণে প্ৰাৰ্থনা বহুত পবিত্ৰ হয়। প্ৰাৰ্থনা যেতিয়া আমি ঈশ্বৰৰ সৈতে কৰোঁ, তেতিয়া আমাৰ মনবিলাক সতেজ হৈ যায়। ফিলিপিয়াছ 4 অধ্যায়ত লিখা হৈছে, আমি সকলোবোৰ চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিওঁ আৰু তেওঁ আমাৰ কাৰণে চিন্তা কৰে। এই প্ৰাৰ্থনাটো এনেকুৱা এটা সবল আৰু শক্তিশালী বিষয়, যিয়ে আমাৰ জীৱন পৰিৱৰ্তন কৰি দিব পাৰে, যিয়ে আমাক সেই ঈশ্বৰৰ নিচিনাকৈ আমাক গঢ়িব পাৰে। এই প্ৰাৰ্থনাই আমাৰ জীৱন কমপ্লিটকৈ একেবাৰে গ্ৰাছ লেভেলৰ পৰা আমাক বহু ডাঙৰ লেভেললৈকে উঠাই লৈ যাব পাৰে। আমি যিটো ভাৱনাই, যিটো হ'ব নে নহ'ব, সপোনতো নাভাবো, সেই জীৱন সম্ভৱ হৈ উঠিব পাৰে। এইটোক কয় ছুপাৰ নেচাৰেল, এইটোক কয় অলৌকিকভাৱে আমাৰ জীৱনটো পৰিৱৰ্তন হয় প্ৰাৰ্থনাৰ যোগেদি সকলোবোৰ সম্ভৱ। আৰু আমি দেখিছো যিবিলাক আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰো, আমি বিশ্বাস কৰা সকলো খ্ৰীষ্টিয়ান লোকে আমি বিশ্বাস কৰিব লাগে প্ৰাৰ্থনা কিমান শক্তিশালী। এই পাচনিবিলাকে যেতিয়া ভয় খাই এটা ঠাইত গোট খাই আছিলে, যেতিয়া যীশুখ্ৰীষ্ট মৃত্যু হ'ল, যীশুখ্ৰীষ্ট মৃত্যুৰ পিছত তেওঁ পুনৰুত্থান হ'ল। পুনৰুত্থান হোৱাৰ পিছত তেওঁ যেতিয়া স্বৰ্গৰোহণ হ'ল, অৰ্থাৎ তেওঁ যীশুখ্ৰীষ্ট স্বৰ্গলৈ যাত্ৰা কৰিলে, আৰু সেইটো সময়ত এই পাচনিবিলাকে কান্দি আছিলে আৰু দুখ বেদনাৰে পৰিপূৰ্ণ হৈ আছিলে। ভয় সংশয়, আৰু তেওঁলোকে কিছুমানে লুকাই আছিলে, শংকিত হৈছিলে, তেওঁলোকে আতংকিত হৈছিলে, তেওঁলোকে খুব ভয় পাইছিলে। এতিয়া কাৰণ সিহঁতৰ সৈতে যীশু নাছিলে, যীশু নথকাৰ বাবে সিহঁতে এতিয়া এই পৃথিৱীত কি কৰিব,
কি কৰি খাব সিহঁতৰ ভয় লাগিছিলে, কেনেকৈ চলিব সিহঁতে ভয় লাগিছিলে। আৰু ভয় কৰোঁতে সিহঁতে এটা কোঠাত গৈ সকলো পাচনীয়ে মিলি প্ৰাৰ্থনা কৰি আছিলে। সেই ঈশ্বৰ, সেই ঈশ্বৰ, সেই ঈশ্বৰ কৰি প্ৰাৰ্থনা কৰি আছিলে। আমি দেখিছো পাচনি কৰ্ম 2 অধ্যায়ত। আৰু যেতিয়া তেওঁলোকে ভয়তে প্ৰাৰ্থনা কৰি আছিল সকলোৱে মিলি, এইটোৱে হৈছে পৃথিৱীৰ সৰ্বপ্ৰথম প্ৰাৰ্থনাৰ আয়োজন সভা। এইটোৱে আছিলে প্ৰথম পৃথিৱীৰ প্ৰাৰ্থনা সভাৰ আয়োজন। আৰু সকলোৱে মিলি প্ৰাৰ্থনা কৰিছে, আৰু তেনেকুৱা প্ৰাৰ্থনা কৰোঁতেই সেই স্বৰ্গৰ পৰা পবিত্ৰ আত্মা নামি আহিল বুলি কৈছে। আৰু এই পাচনিবিলাকৰ হৃদয়ত সোমাল বুলি কৈছে, আৰু পাচনিবিলাকে ৰিচিভ কৰিলে, গ্ৰহণ কৰিল বুলি কৈছে। আৰু তেতিয়াই প্ৰথমটো মণ্ডলীৰ যুগ হ'ল, আৰু সেয়াই আছিলে আৰ্লি চাৰ্চ, আৰু সেয়াই আছিলে প্ৰথম শতিকাৰ মণ্ডলী। প্ৰথম আমাৰ গীৰ্জা কিহৰ যোগেদি হ'ল? এই প্ৰাৰ্থনাৰ যোগেদিয়ে সৃষ্টি হ'ল। প্ৰাৰ্থনা বহুত শক্তিশালী। প্ৰাৰ্থনাই এটা মণ্ডলী সৃষ্টি কৰিব পাৰিছিলে। যদি প্ৰাৰ্থনাই মণ্ডলী সৃষ্টি কৰিব পাৰে, তেন্তে সকলোবোৰ তেওঁ সৃষ্টি কৰিব পাৰে। এই প্ৰাৰ্থনাৰ যোগেদি সকলোবোৰ সম্ভৱ। প্ৰাৰ্থনাত ইমান শক্তিশালী আছে, প্ৰাৰ্থনাত ইমান মহাশক্তি আছে, প্ৰাৰ্থনাৰ যোগেদি সকলোবোৰ। গতিকে বিশ্বাসীসকল, আপোনালোকে বিশ্বাস কৰেনে যে প্ৰাৰ্থনাই সকলোবোৰ সলনি কৰিব পাৰে? আৰু আমাৰ সেই আমাৰ ফাউণ্ডেশ্যনটো হৈছে বিশ্বাস, ফেইথ। আৰু ফেইথ হৈছে, বিশ্বাস হৈছে নেদেখা বস্তুৰ প্ৰমাণ প্ৰাপ্তি। নেদেখা বস্তুৰ কি প্ৰমাণ প্ৰাপ্তি? যদি আপুনি নেদেখা বস্তুটো অৰ্থাৎ এই প্ৰাৰ্থনাৰ যোগেদি সকলোবোৰ সম্ভৱ হ'ব বুলি যদি বিশ্বাস কৰিছে, তেন্তে সঁচাই হ'ব, সঁচাই আপোনাৰ জীৱনত হ'ব। পাচনি কৰ্ম 12 অধ্যায়ত আমি দেখিছো, যেতিয়া জাকুবক এই ৰজাই বধ কৰিলে, জাকুবক হত্যা কৰিলে, ডিঙি কাটি হত্যা কৰিলে, তেতিয়া সেই গোটেই প্ৰজাই খুব হালা হুলস্থুল কৰিলে আৰু খুব উৎসাহ দিলে, সকলোৱে বাহ দিলে। আৰু ৰজাই ভাবিলে, মই এইবাৰ পাচনি পিতৰকো মই হত্যা কৰিম। এইবুলি পাচনি পিতৰকো হত্যাৰ কাৰণে তেওঁ চেষ্টা হাতত ললে। কিন্তু যেতিয়া পাচনি পিতৰক ধৰি নিয়া হ'ল, লোকবিলাকে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, আমাৰ এই দাসক তুমি মুকলি কৰিবা। আৰু পাচনি পিতৰক বন্দীশালত থোৱা হ'ল, আৰু বন্দীশালতেই আছিলে। কিন্তু সেই মণ্ডলীৰ লোকবিলাকে এই পাচনি পিতৰৰ কাৰণে প্ৰাৰ্থনা কৰি আছিলে। কণ্টিনিউ, নিৰন্তৰ প্ৰাৰ্থনা কৰি আছিলে যে আমাৰ দাস পিতৰক ঘূৰাই দিয়া প্ৰভু, ঘূৰাই দিয়া, যেনেকুৱা হলে ঘূৰাই দিয়া। আৰু সেইদিনাখন কি হ'ল বুলি কৈছে, সিহঁতে একেৰাহে প্ৰাৰ্থনা কৰিয়ে আছিলে। আৰু যেতিয়া প্ৰাৰ্থনা কৰি আছিলে, তেতিয়া এই পাচনি পিতৰক ৰক্ষা কৰিবৰ কাৰণে স্বয়ং সেই আকাশৰ পৰা স্বৰ্গদূত নামি আহিলে। আৰু স্বৰ্গদূত নামি আহি এই পাচনি পিতৰক সেই কোঠাটোৰ পৰা তেওঁক নিজেই সেই কোঠাটোৰ পৰা মুকলি কৰি দিলে। আৰু তাত প্ৰহৰীবিলাকেও আছিলে। প্ৰহৰীবিলাকে এনেকুৱা লাগিছে বোলে এইটো মই সপোন দেখি আছো নেকি বুলি ভাবিছে। আৰু এই পাচনি পিতৰেও ভাবিছে, এইটো কি সপোন নেকি, যে মই সপোন দেখি আছো নেকি, মই কিবা এটা দৰ্শন দেখি আছো নেকি, এনেকুৱা ভাবি আছিলে। আৰু সেইটো সময়তো মাছ নিশা সময়তো এই মণ্ডলীৰ লোকবিলাকে প্ৰাৰ্থনা কৰি আছিলে। কণ্টিনিউ, নিৰন্তৰ প্ৰাৰ্থনা কৰি আছিলে। নিৰন্তৰ প্ৰাৰ্থনা কৰি থাকোঁতে আমি দেখিছো পাচনি কৰ্ম 12 অধ্যায় 12 পদত, তেতিয়া পাচনি পিতৰে আহি সেই যিটো কোঠাত সিহঁতে প্ৰাৰ্থনা কৰি আছিলে, মণ্ডলীৰ লোকবিলাকে প্ৰাৰ্থনা কৰি আছিলে, সেই কোঠাত আহি উপস্থিত হ'ল আৰু টুকুৰিয়াইছে বুলি কৈছে। এজনী আহিছে চাইছে, এইটো কোনে টুকুৰিয়াইছে? আৰু তাৰপিছত দেখি পালে এজন পাচনি পিতৰ। তেতিয়া তেওঁ উৎফুল্লিত হৈছে, তেওঁ আনন্দিত, আত্মহাৰা, আমাৰ পিতৰ ঘূৰাই পাইছো। এই বুলি কৈ তেওঁ ভিতৰলৈ গ'ল, আৰু ভিতৰলৈ গৈ সকলোকে জনাইছে যে আমাৰ পাচনি পিতৰ ঘূৰি আহিল, আমি পালো। কিন্তু মানুহ তাত থকা সেই বিশ্বাসীবিলাকে বিশ্বাস কৰা নাই। আৰে তুমি পাগলী হলা বুলি কৈছে, তুমি পাগলী হলা, পাচনি পিতৰ কেনেকৈ ঘূৰি আহিব পাৰে? ইমান সেই বন্দীশালত থোৱাৰ পিছত কেনেকৈ তেওঁ ঘূৰি আহিব পাৰে? ইমান সাংঘাতিক সেই ভয়ংকৰ জেলত ৰখাৰ পিছত তেওঁ কেনেকৈ ঘূৰি আহিব পাৰে? সিহঁতে বিশ্বাস কৰে। কিন্তু এই বেটীয়ে যেতিয়া চিঞৰি কৈছে, নাই, তেওঁ আহিল, তেওঁক ঈশ্বৰে মুকলি কৰিল, তেতিয়া সিহঁতেও বিশ্বাস কৰিল। সিহঁতেও চালে যে য়েছ, পাচনি পিতৰ ঘূৰি আহিছে। আৰু পাচনি পিতৰে আহি কি দেখি পাইছে? সিহঁতে কণ্টিনিউলি প্ৰাৰ্থনা কৰি থকাই দেখি পাইছে। কণ্টিনিউলি সেই মণ্ডলীৰ লোকবিলাকে প্ৰাৰ্থনা কৰি আছিল। আৰু প্ৰাৰ্থনাই কি কৰিলে? পাচনি পিতৰক সেই মৃত্যুৰ মুখৰ পৰা বচাই দিলে। পাচনি পিতৰক কি কৰিলে? সেই মৃত্যুৰ মুখৰ পৰা বচাই দিবৰ কাৰণে কোনে কৰিলে? এই প্ৰাৰ্থনাই।
প্ৰাৰ্থনাৰ যোগেদি সকলোবোৰ সম্ভৱ। আৰু সেইকাৰণে ক'ব বিচাৰোঁ, প্ৰাৰ্থনাই নতুন নতুন দুৱাৰবোৰ খুলি দিয়ে। কি কৰে? এই লেচনটোৰ পৰা আমি এই চেপ্টাৰটোৰ পৰা আমি কি শিকিব পাৰোঁ? আমি ইয়াত শিকিব পাৰোঁ যে প্ৰাৰ্থনাই সকলোবোৰ দুৱাৰ খুলি দিব পাৰে। যিটো দুৱাৰ আমি ভাবিছোঁ যিটো নহ'ব, অসম্ভৱ, কেতিয়াও সম্ভৱ নহ'ব, কিন্তু যদি আমি প্ৰাৰ্থনা কৰোঁ আৰু বিশ্বাস ৰাখোঁ, সেই সকলোবোৰ সম্ভৱ বুলি কৈছে বাইবেলে কৈছে, মই কোৱা নাই। যীশু খ্ৰীষ্টই কৈছে, তোমালোকৰ যদি তিলকুটাৰ সমানত যদি তিলৰ সমানত যদি বিশ্বাস থাকে, তেন্তে তোমালোকৰ জীৱনত যিমান পাহাৰ সাদৃশ্যৰে যিবোৰ সমস্যা আছে, সেই পাহাৰ সাদৃশ্য সেই সকলোবোৰ সমস্যা দূৰ হ'ব বুলি কৈছে। না তো বল से ना तो शक्ति से पर मेरी आत्मा पवित्र आत्मा के द्वारा सब कुछ संभव বুলি কৈছে। আমাৰ জীৱনত বহুত ডাঙৰ ডাঙৰ সমস্যা আছে। মোৰ জীৱনত কি সমস্যা, কি পাহাৰ আছে মই জানো। আপোনাৰ জীৱনত কি পাহাৰ আছে আপুনি জানে। সেই পাহাৰ যদি আপোনাৰ সত্য বিশ্বাস, তিলকুটাৰ সমানৰ বিশ্বাস, তিলৰ সমান যদি বিশ্বাস আছে, তেন্তে সেই সত্য বিশ্বাসৰ যোগেদি সেই পাহাৰ গুচি যাব, সেই পাহাৰ দূৰ হৈ যাব। আমি বিশ্বাস কৰিব। যেতিয়া সেই দানিয়েলৰ তিনিজন বন্ধুৱে যেতিয়া প্ৰাৰ্থনা কৰি আছিলে আৰু চব মানুহে কি কৰিলে, সেই ৰজাৰ যিটো আদেশ আৰু হুকুম মানি সকলোৱে তলমূল কৰিলে। আৰু সেই সিহঁতৰ দেৱতাক, অৰ্থাৎ সেই ৰজাৰ যিটো প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তিক সকলোৱে সেৱা কৰিলে, সকলোৱে তলমূল কৰিলে। কিন্তু এই দানিয়েলৰ তিনিজন বন্ধুৱে কৰা নাছিলে। এই দানিয়েলৰ তিনিজন বন্ধুৱে কৈছিলে যে আমি কেৱল সেই পৰমেশ্বৰ যিয়ে আমাক সৃষ্টি কৰিছে, সেই ইয়াহৱে, সেই জিহুৱা ৰাফা, সেই জিহুৱা জিৰি, সেই জিহুৱা নিচিকে আমি সেৱা উপাসনা কৰিম। ইয়াৰ বাহিৰে আমি কাকো সেৱা উপাসনা নকৰোঁ, লাগিলে আমি মৰি যাম। এই বুলি কৈ সিহঁতে প্ৰাৰ্থনা কৰি আছিলে। সেই ঈশ্বৰ মহান ঈশ্বৰ, সেই ঈশ্বৰ মহান ঈশ্বৰ, আমাক ৰক্ষা কৰা, সেই ঈশ্বৰ আমাক ৰক্ষা কৰা। তোমাৰ নাম ধন্য, তোমাৰ নাম প্ৰশংসাৰে পৰিপূৰ্ণ ঈশ্বৰ বুলি সিহঁতে যেতিয়া প্ৰাৰ্থনা কৰিলে, সেই ৰজাই কি কৰিলে? এই তিনিজন বন্ধুক সেই জুইত পেলাই দিলে, অগ্নিকুণ্ডত পেলাই দিলে। কিন্তু অগ্নিকুণ্ডত পেলাই দিয়াৰ পিছতো সেই তিনিজন বন্ধু, দানিয়েলৰ তিনিজন বন্ধুৱে প্ৰাৰ্থনা নিৰন্তৰ প্ৰাৰ্থনা কৰি আছিলে। আৰু নিৰন্তৰ প্ৰাৰ্থনা কৰাৰ কাৰণে সেই তিনিজন বন্ধুৱে যীশুক লগ পালে। অৰ্থাৎ ৰজাই যেতিয়া দেখি পালে সেই জুইত, সেই অগ্নিকুণ্ডত তিনিজন নহয় বোলে, চাৰিজনক দেখা পাল বোলে। এজন বোলে সেই মানুহৰ পুত্ৰ সাদৃশ্য, অৰ্থাৎ যীশু খ্ৰীষ্টৰ নিচিনা দেখিলে বুলি কৈছে। স্বয়ং ঈশ্বৰ তেওঁ নামি আহিলে, আৰু স্বয়ং ঈশ্বৰ নামি আহি সেই দানিয়েলৰ তিনিজন বন্ধুক বচালে। কোনে বচালে? এয়া প্ৰাৰ্থনাৰ শক্তি। দানিয়েলক যেতিয়া ৰজাই প্ৰাৰ্থনা কৰাৰ কাৰণে, তুমিহে মোৰ কথা নুশুনি বাৰে বাৰে তিনিবাৰ দিনত প্ৰাৰ্থনা কৰিবানে? মই প্ৰাৰ্থনাই বন্ধ কৰি দিছোঁ, তুমি প্ৰাৰ্থনা কৰিব নোৱাৰিবা। তেতিয়া সেই দানিয়েলে ক'লে, নহয়, মই সেই সেই ঈশ্বৰক মই প্ৰাৰ্থনা কৰিম। তুমি যি কৰা কৰি থাকা, কিন্তু মই প্ৰাৰ্থনা কৰিমেই। তেতিয়া সেই ৰজাই কি কৰিলে? সেই নেবুখাদনেছৰ ৰজাই কি কৰিলে? এই দানিয়েলক সেই ক'ত পেলালে? সেই সিংহৰ গাঁতত পেলাই দিলে। এনেকুৱা সিংহক খাদ্য দিয়া নাছিলে, আহাৰ দিয়া নাছিলে, মাংস দিয়া নাছিলে, আৰু খুব ভোকত আছিলে সেই সিংহবিলাক। সেই সিংহৰ গাঁতত এই দানিয়েলক পেলাই দিয়া হ'ল। আৰু দানিয়েলে যেতিয়া তলত পৰিছে, তেতিয়া তেওঁক নিৰন্তৰ প্ৰাৰ্থনা কৰি আছে, হে ঈশ্বৰ। যেতিয়া তেওঁ নিৰন্তৰ প্ৰাৰ্থনা কৰিল বুলি কৈছে, তেতিয়া সেই ভোকাটোৰ ভয়ানক, সেই একদম ডেঞ্জাৰাছ সেই সিংহৰ মুখ বন্ধ হ'ল বুলি কৈছে। আৰু ঈশ্বৰে, স্বৰ্গদূতবিলাকে সেই সিংহবিলাকৰ মুখ বন্ধ কৰিল বুলি কৈছে। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, নিৰন্তৰে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, মানে জল, মানে কি হয়? জল হয়, অন্তৰ। অৰ্থাৎ আমি যেতিয়া অন্তৰটোক জলৰ নিচিনাকে আমি বোৱাই দিওঁ, যেতিয়া আমাৰ অন্তৰটোক যেতিয়া আমি জলৰ নিচিনাকে আমি কৰি দিওঁ, নিৰন্তৰ যেতিয়া আমি কণ্টিনিউলি যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, জলৰ নিচিনা, যেনেকৈ নদীত জল বৈ গৈ থাকে, নিৰন্তৰ জল বৈ গৈ থাকে। মানে জল বুলি কৈছো, জল যেনেদৰে বৈ গৈ থাকে, যেনেদৰে মানে পানী, নিৰন্তৰ, ঠিক তেনেদৰে জলৰ নিচিনাকে আমি প্ৰাৰ্থনা কৰি গৈ থাকিব লাগিব। নদীৰ নিচিনাকে আমি প্ৰাৰ্থনা কণ্টিনিউলি কৰি গৈ থাকিব লাগিব। তেতিয়া ঈশ্বৰে আমাক আশীৰ্বাদ কৰে, ঈশ্বৰে আমাক উঠাই, ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। আৰু বাইবেলে কৈছে, যি তোমালোকে প্ৰাৰ্থনা কৰিবা, সেই সকলোবোৰ পালো বুলি বিশ্বাস কৰা বুলি কৈছে। পালো বুলি বিশ্বাস কৰা। মই এনে নহয় যে মই মৰা ঈশ্বৰ নহয়, মই জীৱিত ঈশ্বৰ। তোমালোকে কি কৰি আছা, তোমালোকে কি খাইছা, তোমালোকে ক'ত গৈ আছা, মই সকলোবোৰ দেখি আছো। গতিকে তোমালোকে যদি প্ৰাৰ্থনা কৰিছা, বিশ্বাস কৰা, সেই প্ৰাৰ্থনা মই শুনিলো,
আৰু মই তোমাক সেই প্ৰাৰ্থনাৰ উত্তৰ দিম। যদি আপুনি আত্মিক ব্যক্তি তেন্তে এই প্ৰাৰ্থনাই আপোনাৰ আত্মাক আৰু অধিক শক্তিশালী কৰি তুলিব। শয়তানে কাক ভয় খায় জানেনে? যিয়ে প্ৰাৰ্থনা কৰে তেনেকুৱা ব্যক্তিক শয়তানে ভয় খায়। শয়তান সকলোকে খাব পাৰে, কিন্তু যিজনে প্ৰাৰ্থনা কৰে সেই প্ৰাৰ্থনা কৰা ব্যক্তিক শয়তানে ভয় খায়। শয়তানে আমাৰ আত্মাৰ শক্তি বৃদ্ধি কৰে, আৰু সেইকাৰণে যিচয়া 40 অধ্যায় 31 পদত কৈছে, জিহুৱালৈ অপেক্ষা লোকসকল বল পাব, নতুন নতুন বল পাব, নতুন নতুন বুদ্ধি পাব, আৰু কুৰৰ পক্ষীৰ দৰে ওপৰলৈ উৰিব বুলি কৈছে। নতুন নতুন কি হ'ব? বল পাব বুলি কৈছে। জিহুৱালৈ যিসকলে প্ৰাৰ্থনা কৰে তেওঁলোকে কি পাব? বল পাব, নতুন নতুন বল পাব, আৰু কুৰৰ পক্ষীৰ দৰে উৰিব বুলি কৈছে। আকাশত উৰিব। প্ৰাৰ্থনা কৰাৰ যোগেদি আপোনাৰ জীৱন সলনি হ'ব। আৰু সেইকাৰণে যীশুখ্ৰীষ্টই নিজেই যেতিয়া পৰীক্ষাত পৰিছিলে, যেতিয়া সমস্যাত পৰিছিলে, তেওঁ প্ৰাৰ্থনা কৰিছিলে। অৰ্থাৎ এই পৃথিৱীত আহিলে আপুনি প্ৰাৰ্থনা কৰিবই লাগিব। এই পৃথিৱীত স্বয়ং যীশুখ্ৰীষ্টই প্ৰাৰ্থনা কৰিছিল। তেওঁ নিজেই ঈশ্বৰ হলেও তেওঁ এই পৃথিৱীত আহি প্ৰাৰ্থনা কৰিছিল। কিয় কৰিছিল? কাৰণ এই পৃথিৱীৰ নিয়ম হৈছে প্ৰাৰ্থনা কৰা। পৃথিৱীত আমি আত্মিকভাৱে তেতিয়াহে হ'ব পাৰিম, এজন আত্মিক ব্যক্তি তেতিয়াহে হ'ব পাৰিম যেতিয়া আমি প্ৰাৰ্থনা কৰিম। যেতিয়া আমি প্ৰাৰ্থনা কৰিম তেতিয়া আমি আত্মিক ব্যক্তি হওঁ। এই পৃথিৱীত আমি আত্মিক ব্যক্তি হ'বৰ কাৰণে এটাই উপায় আছে, সেয়া হৈছে প্ৰাৰ্থনা। প্ৰাৰ্থনাই আমাক আত্মিক বনায়। আৰু সেইকাৰণে যীশুখ্ৰীষ্টই যেতিয়া এই পৃথিৱীত আহিছিলে তেওঁ প্ৰাৰ্থনা কৰিছিলে। এই বুলি তেওঁ প্ৰাৰ্থনা কৰিছিল সেই ঈশ্বৰ, মহান ঈশ্বৰৰ লগত তেওঁ কানেক্ট, ৰিলেশ্যনশ্বিপ, সম্পৰ্ক, আৰু সেই মহান পৰমেশ্বৰৰ সৈতে তেওঁৰ সম্পৰ্কটো অটুট ৰাখিবৰ কাৰণে, তেওঁৰ সৈতে লিংকড হ'বৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিছিলে। আমিও সেইকাৰণে প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনাই আমাক বল আৰু শক্তি দিয়ে। আমাৰ ঈশ্বৰ মহান, সৰ্বশক্তিমান। তেওঁ কৈছে, সেই পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম বুলি কৈছে। গতিকে আমি তেওঁৰ ওচৰত যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, আৰু যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ আমি নতুন নতুন বল পাওঁ, নতুন নতুন শক্তি পাওঁ। বাইবেলে কৈছে যে তোমালোকে ঈশ্বৰৰ কাষলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ কাষ চাপিব বুলি কৈছে। সেই 2 মনৰ মানুহ তোমালোকে হৃদয় তোমালোকৰ খুচি কৰা বুলি কৈছে। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ তেতিয়া আমাৰ হৃদয় খুচি হয়, আৰু আমি তেওঁৰ কাষ চাপি যাওঁ, আমি তেওঁৰ ওচৰত চাপি যাওঁ। আপুনি যদি ভাবে যে মই মানুহ কিন্তু মই ঈশ্বৰক বিচাৰোঁ, তেন্তে আপুনি প্ৰাৰ্থনা কৰক। প্ৰাৰ্থনাই আপোনাৰ জীৱন সলনি কৰি পেলাব। প্ৰাৰ্থনাই সকলোবোৰ দিব পাৰে। আমাৰ ঈশ্বৰ মহান। তেওঁ মৃত্যুকো তেওঁ জয় কৰিলে, আৰু তেওঁ মৰি থকা লাজাৰুকো তেওঁ জীয়াইছে, তেওঁ পানীত খোজকাঢ়িছে, তেওঁ সকলোবোৰ কৰিব পৰা তেওঁৰ শক্তি, তেওঁৰ সামৰ্থ্য তেওঁৰ আছে। গতিকে সেই সামৰ্থ্য আপুনি লওক, আৰু প্ৰাৰ্থনাৰে সকলোবোৰ সম্ভৱ হয়। গতিকে আপুনি প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি নতুন কেনেদৰে প্ৰাৰ্থনা কৰিম, মই সেই ঈশ্বৰ, মহান ঈশ্বৰৰ সৈতে কেনেকৈ মই ৰিলেশ্যনশ্বিপ ৰাখিম, কেনেকৈ সম্পৰ্ক ৰাখিম, কেনেকৈ মই আত্মিক বৃদ্ধি পাম, কেনেকৈ পাম, আপুনি প্ৰাৰ্থনা কৰক। আপুনি চিম্পল, যদি আপুনি নতুন হয় তেন্তে প্ৰাৰ্থনা কৰক। সেই মহান ঈশ্বৰ পিতা, সেই মহান পিতা পৰমেশ্বৰ প্ৰভু যীশুখ্ৰীষ্ট, মই তোমাক ধন্যবাদ দিছোঁ, কাৰণ তোমাৰ আশীৰ্বাদ দয়াৰ কাৰণে মোৰ এই জীৱন পাইছোঁ, আৰু এই জীৱনত প্ৰভু সকলো বেমাৰ আজাৰৰ পৰা তুমি দূৰ কৰিছা। ধন্যবাদ ঈশ্বৰ, তুমি মোক সুস্বাস্থ্য দিয়াৰ কাৰণে। সেই ঈশ্বৰ, মোৰ ভুল হৈছিল, মোৰ অপৰাধ হৈছিল, আপোনাৰ কিবা অপৰাধ আছে, কিবা ভুল হৈছে, সেই ভুলবোৰ ক্ষমা বিচৰা, আৰু ঈশ্বৰে আপোনাক ক্ষমা দিব। আমাৰ ঈশ্বৰ মহান, তেওঁ ক্ষমা দিয়া বুলি কৈছে। তাৰপিছত আপুনি কি বিচাৰিবলগীয়া আছে, খোজা, তেহে তোমাক দিয়া হ'ব বুলি কৈছে। আপুনি খোজা, সেই ঈশ্বৰ, মোৰ জীৱনত এনেকুৱা অভাৱবোৰ হৈছে, সেই অভাৱবোৰ জনাওক, ঈশ্বৰৰ সৈতে কথা পাতক। সেই ঈশ্বৰ, মোৰ এইবিলাক হৈছে, সেইবিলাক হৈছে, আমুক তামুক যি বিষয় আছে সেই সকলোবোৰ জনাওক, আৰু শেষত এই সকলোবোৰ প্ৰাৰ্থনা মই নাচৰিতে প্ৰভু যীশুখ্ৰীষ্টতে অৰ্পণ কৰিছোঁ বুলি ক'ব। আমাৰ যীশুৱে এই পৃথিৱীত থাকোঁতে শিকাইছিলে যে তোমালোকে যিকোনো খুজিবা মোৰ নামেৰে খুজিবা বুলি কৈছে, অৰ্থাৎ যীশুখ্ৰীষ্টৰ নামেৰে খুজিবা বুলি কৈছে। আৰু সেইকাৰণে আমি শেষত এই সকলোবোৰ প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত খুজিছোঁ বুলি ক'ব লাগে। প্ৰভু যীশুখ্ৰীষ্টৰ নামত মই খুজিছোঁ, আৰু শেষত আমেন বুলি ক'ব লাগে। আমেন মানে তথাস্ত, অৰ্থাৎ হে হওক প্ৰভু, হে হওক। আৰু সেইকাৰণে আমি শেষত আমেন বুলি ক'ব লাগে। প্ৰাৰ্থনাৰ বিষয়ে স্বয়ং ঈশ্বৰ জিহুৱাই নিজেই কি কৈছে, আহক আমি শুনিম। 2 বংশাৱলী 7 অধ্যায় 14 আৰু 15 পদত এইদৰে কৈছে। ইয়াত কৈছে, তেন্তে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাবিলাকে যদি নিজকে নম্ৰ কৰে, যদি আমি নম্ৰ কৰোঁ তেতিয়া কি হ'ব, আৰু নম্ৰ কৰি যদি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হ'বলৈ বিচাৰে, কি ক'লে, যদি আমি নম্ৰ কৰি যদি আমি প্ৰাৰ্থনা কৰোঁ, তেওঁৰ আমি সাক্ষাৎ পাওঁ বুলি কৈছে ইয়াত। আৰু নিজ নিজ কুপথৰ পৰা যদি ঘূৰে, তেন্তে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম।
আমাৰ পাপবোৰ ক্ষমা কৰিব ঈশ্বৰ জীৱাই। আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম। কি ক'লে? তেওঁলোকৰ দেশ আৰোগ্য কৰিম। অকল মোকে আৰোগ্য নকৰে, মোকে কেৱল সুস্থ নকৰে, মোৰ গোটেই পৰিয়ালক আৰোগ্য কৰিব, মোৰ গাঁৱক আৰোগ্য কৰিব, মোৰ ৰাজ্যক আৰোগ্য কৰিব, মোৰ দেশক আৰোগ্য কৰিম বুলি কৈছে। গোটেই তোমাৰ দেশ আৰোগ্য কৰিম বুলি কৈছে। কিহত আৰোগ্য কৰিব? আপোনাৰ যদি শাৰীৰিক প্ৰব্লেম আছে তাত আৰোগ্য কৰিব পাৰে। আপোনাৰ যদি মানসিক ৰোগ আছে সেই মানসিক ৰোগৰ পৰা আৰোগ্য কৰিব পাৰে। আপোনাৰ আত্মাক আৰোগ্য কৰিব পাৰে আমাৰ ঈশ্বৰ জীহুৱাই। ইয়াত কি কৈছে? আজিৰ পৰা এই ঠাইত কৰা প্ৰাৰ্থনালৈ মোৰ চকু মেলা আৰু মোৰ কাণ পতা হ'ব বুলি কৈছে। যেতিয়া আমি প্ৰাৰ্থনা কৰিও তেওঁ মূৰ খোলে বুলি কৈছে আৰু তেওঁ কাণ পাতে বুলি কৈছে। আৰু আমি যিকোনো মুহূৰ্তত আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। আমাৰ ঈশ্বৰ জীহুৱাই নুশুই বুলি কৈছে বাইবেলে। আমাৰ যীশুখ্ৰীষ্টই ঈশ্বৰে নুশুই বুলি কৈছে। তেওঁ 24 ঘণ্টা তেওঁ নুশুই বুলি কৈছে। তেওঁ আত্মা হয় বুলি কৈছে। যিসকল লোকে মোক ভজনা কৰে তেওঁলোকে আত্মাৰে সৈতে ভজনা কৰক বুলি কৈছে। কাৰণ মই আত্মা বুলি কৈছে। ঈশ্বৰ আমাৰ আত্মা, পবিত্ৰ আত্মা। গতিকে আমি আত্মাৰে তেওঁক ভজনা কৰিব লাগে। আৰু কি ক'লে? যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ তেওঁৰ আমি সাক্ষাৎ পাওঁ বুলি কৈছে, তেওঁৰ আমি দৰ্শন পাওঁ বুলি কৈছে। গতিকে প্ৰাৰ্থনাই হৈছে মহান প্ৰাৰ্থনা। প্ৰাৰ্থনা হৈছে মহান বিষয়, এটা আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ বিষয় এই মানৱ পৃথিৱীৰ কাৰণে, মানৱ জাতিৰ কাৰণে, এই সংসাৰৰ কাৰণে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে প্ৰাৰ্থনা। এই প্ৰাৰ্থনাই সেই মহা শক্তিশালী, সেই মহা ক্ৰিয়েটৰ, সেই সৃষ্টিকৰ্তা, সেই পালনকৰ্তা, সেই স্বজনকৰ্তা, সেই ঈশ্বৰৰ সৈতে কানেক্ট হয়, সেই ঈশ্বৰৰ সৈতে সংযোগ হয়। কোনে কৰে? এই প্ৰাৰ্থনাই। এই প্ৰাৰ্থনা হৈছে মাধ্যম। গতিকে প্ৰাৰ্থনা কৰিবৰ কাৰণে নাপাহৰিব। প্ৰাৰ্থনাই আপোনাক আত্মিক বনাব, প্ৰাৰ্থনাই আপোনাক আগবঢ়াই লৈ যাব। আৰু প্ৰাৰ্থনা কৰক, আমাৰ ঈশ্বৰ মহান, তেওঁ জীৱিত আছে, তেওঁ আপোনাৰ প্ৰাৰ্থনা শুনিব। গতিকে আপুনি প্ৰাৰ্থনা কৰক। প্ৰাৰ্থনা কৰিবৰ কাৰণে নেৰিব, প্ৰাৰ্থনা কৰিব নেৰিব, নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকক। আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিব। আমেন। প্ৰেইজ দ্য লৰ্ড। আমেন। হালেলুয়া।